ক'বলৈ ভাষা নাই। আজি ইমান মানুহ, কাৰো গৰম উঠা নাই আজি। কোনো কোৱা নাই আজি মোৰ বৰ গৰম উঠিছে। যিসকলে ক'ব বিচাৰিছিলে তেওঁলোকেতো পৰিয়ে গৈছে। ক'ব পৰা নাই গৰমত, জুবিনদাৰ দুখত তেওঁলোকে ৰ'দ পাহৰি গৈছে। কিন্তু শেষত বহুত বাগৰি পৰিছে। ইয়াৰ কাৰণে এম্বুলেঞ্চৰ ব্যৱস্থা আছে, কিন্তু মানুহৰ ইমান সমাগমত এম্বুলেঞ্চ যাবলৈ, এম্বুলেঞ্চত নিবলৈ অলপ সময় লাগে। দেখিছোঁ, এই দেখিছে বগা বগা যোনকেইটা বনাই থৈছে ঘৰ, তম্বু তৰি থৈছে। যিসকল প্ৰথমে তাত বাগৰে, আৰক্ষী প্ৰশাসনে তেওঁলোকক উদ্ধাৰ কৰি সেই তম্বুৰ তলত, যিহেতু ছাঁ নাই, তালৈ লৈ আহে। তাৰ পাছত এম্বুলেঞ্চ সুবিধা কৰি দিয়ে, কিন্তু সময় লাগে। আৰু আজি এই ইমান জনসমুদ্ৰ, ইমান গৰম, ইয়াত কোনেও পিয়াহত থাকিবলগীয়া হোৱা নাই আজি। বিশিষ্ট ব্যক্তিসকলে, স্বনামধন্য ব্যক্তিসকলে আজি তেওঁলোকে জুবিনদাৰ অনুৰাগীৰ কাৰণে যথেষ্ট পানীৰ ব্যৱস্থা কৰিছে। ইয়াতে আপুনি এটা বটল, দুটা বটল আপুনি যিমান খায়, কোনো বাধা নাই আজি। আজি এই পিয়াহ সকলোৰে গুচাইছে আজি। মই ভাবোঁ এই পিয়াহ জুবিনদাৰ কাৰণেই কোনো পিয়াহত আজি থাকিবলগীয়া হোৱা নাই। দুখ লাগিছে। জুবিনদাই সাগৰত পানী খাই মৃত্যুক আঁকোৱালি লৈছিলে। আমি জনামতে, আমি শুনামতে, কিন্তু আজি যি তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে, তাৰ পিছত কি আহে নাজানো।